নমস্কাৰ ছাৰবাইদেউসকল, সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা ৰাজ্য চৰকাৰৰ অধীনৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এক গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে। হয় ছাৰবাইদেউসকল, এয়া আপোনালোকে নিশ্চয় স্ক্ৰীণত প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে আৰু য'ত আপোনাৰ এয়া চাব ফাইনেন্স ডিপাৰ্টমেণ্টৰ সেই জাননীখন এয়া যোৱা 30 জানুৱাৰী তাৰিখে আৰু এই জাননীখনত আপোনাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিষয়াবৰ্গক আপোনাৰ মতায়ন কৰা হৈছে আৰু যাৰ ফলত আপোনাৰ এক বৈঠক অসম চৰকাৰৰ সৈতে অনুষ্ঠিত হ'ব আৰু য'ত চৰকাৰী কৰ্মচাৰীসকলৰ তেখেতসকলৰ যি চেলাৰী পেকেজ একাউণ্ট আপোনাৰ বিনামূলীয়া, আপোনালোকে কোনো ধৰণৰ টকা পইচা দিব নালাগিব, যাৰ ফলত ভগৱানে নকৰক যদিহে আপোনালোকৰ এক্সিডেণ্ট হৈ মৃত্যু হয় আপোনালোকে জানেই 1 কোটি টকা লাভ কৰিব আৰু পাৰ্মানেণ্ট অংগ ডেমেজ হ'লে আপোনালোকে 70 লাখ টকা পোৱাৰ লগতে নেচাৰেল ডেথ হ'লে আপোনালোকে 10 লাখলৈকে টকা লাভ কৰিব, সেয়া জানে, যিটো একেবাৰে বিনামূলীয়া হ'ব। আৰু সেই মিটিংখন অহাকালি বিয়লি 4 বজাত অনুষ্ঠিত হ'বৰ কাৰণে সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গক আপোনাৰ বিচৰা হৈছে, তাত মতায়ন কৰা হৈছে, যাৰ ফলত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে উপকৃত হ'ব। আৰু এই নটিছখন পোৱাত আমি আনিলোঁ। সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।